মুখ্যমন্ত্ৰী মহোদয়লৈ কাতৰ অনুৰোধ জনাইছোঁ স্যাৰ আমাক এই সমস্যাটোৰ পৰা বচাওক আমি জানো তেওঁলোকে পইচা দিছে কিন্তু আজিলৈকে সেই মানুহৰ সংস্থাপন নহল কিন্তু আমি তেওঁলোকক যেতিয়া ক'বলৈ যাওঁ আজি 2.5 বছৰ আগৰ পৰা তেওঁলোকে আমাৰ শত্ৰু হৈছে আৰু আমাক বিভিন্ন ধৰণে আমাৰ হত্যাৰ ভাবুকি দিছে ৰেলৱেত চাকৰি দিয়াৰ নামত এতিয়া এখন বৃহৎ জাল পাতিছে একাংশ দুষ্ট চক্ৰই আৰু এই দুষ্ট চক্ৰৰ জালত ভৰি দি সৰ্বশ্ৰান্ত হ'বলগীয়া হৈছে আৰু যিমানবোৰ তেওঁলোকৰ সাঁচতীয়া ধন আছে সেই সাঁচতীয়া ধন তেওঁলোকে হেৰুৱাবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছে আৰু ক'ত কেনেধৰণে এই ৰেলৱেৰ যি এনেধৰণৰ চাকৰিৰ এখন বজাৰৰ দৰদাম চলিছে আৰু এনেধৰণে ক'ত সংগোপনে কাক ক'ত মেনেজ কৰি আৰক্ষীক কেনেধৰণে মেনেজ কৰি এই ধৰণৰ এখন বৃহৎ বজাৰ মেলিছে মই প্ৰথমে অকমান দৃশ্য এটা দেখুৱাৰ চেষ্টা কৰিম যে ভাৰতীয় ৰেলৱে মাল গুদাম শ্ৰমিক সংঘ দেখিছে আপুনি যে এনেধৰণৰ এটা শ্ৰমিক সংঘ তেওঁলোকে এটা সংগঠনৰ জন্ম দিছে আৰু তাৰ পিছত এই সংগঠনটোৰ এটা নেতা হিচাপে তেওঁলোকে প্ৰথমে চিনাকি দিয়ে আৰু তাৰ পিছতেই যে এই ৰেলৱেৰ চাকৰিৰ নামত দৰদাম চলিছে এতিয়া ভুক্তভোগীসকল আছে আমি ভুক্তভোগীসকলৰ সৈতে অকণমান কথা পতাৰ চেষ্টা কৰিম বাইদেউ অকণমান আপোনাৰ সৈতে কথা পতাৰ চেষ্টা কৰিছোঁ এই ঘটনাটো আচলতে কি কেনেধৰণৰ ঘটনা আৰু এই ৰেলৱেৰ চাকৰিত কেনেধৰণৰ কি ৰেলৱেত চাকৰি দিয়াৰ নামত তেওঁলোকে কোনে আচলতে এইটো কৰি আছে আচলতে মই 2021 চনত মই পঞ্চানন ডেকাৰ তাত মই কাৰ্ড এখন বনাইছিলোঁ 50,000 টকা দি পেলাই তাতে মানে মোৰ এজন বন্ধুৱে কৈছিলে যে ইয়াতে এটা মানে ৰেলৱেৰ মাল গুদামত শ্ৰমিক সংঘ তাতে যদি এখন তুমি কাৰ্ড বনোৱা কাৰ্ড বনালে তুমি পিছত সংস্থাপন পাবা ৰেলৱেত ভাৰতীয় ৰেলৱেত সেই বুলি ভাবি পেলাই মই কৈছোঁ ইমান কমত কৈছে তুমি প্ৰথমতে কাৰ্ডখন বনাই লৈ পেলাই তোমাৰ এইটো হৈ যাব কাৰণ এইটো বহুত ধুনীয়া সুবিধা আছে 3 মাহৰ ভিতৰতে চব চাকৰিবিলাক হৈ যাব সেই বুলি ভাবি পেলাই মই ভাবিলোঁ ঠিকে আছে আমিতো নিবনুৱা আমাৰতো ইনকাম নাই বেলেগ ধৰক আমি ধৰক মই কিছুমান ধৰক মানে কি কয় এইটো মেডিচিনৰ অলপমান মই কাম কৰি আছিলোঁ তাতে মই মানে ধৰক সেই তাৰ পৰা যেন তেনে চলি আছিলোঁ তাৰপিছত যেতিয়া তেওঁলোকে ক'লে মই বোলো ভালে কথা যদি চাকৰি এটা পাওঁ বহুত ভাল কথা যেতিয়াই মই ইয়াতে মানে জড়িত হ'লোঁ হোৱাৰ পিছত মোৰ মানে ইহঁতে কি কৰে মিটিংবিলাক পাতে কেতিয়াবা মিটিঙলৈ মাতে মিটিঙলৈ আমি যাওঁ তেতিয়া আমাৰ মানুহ বন্ধু কোনে মাতে মিটিঙলৈ ধন কুমাৰ ডেকাহঁতে ধৰ লিডাৰবিলাক তেওঁ ইনচাৰ্জ হয় নৰ্থ ইষ্টৰ তেওঁ ইনচাৰ্জ হয় তেওঁলোকে মাতে আমাক বিভিন্ন সূত্ৰৰ থ্ৰুদি মাতি দিয়ে যে আপোনালোকে আহক মিটিঙলৈ যাওঁ এই মিটিঙত তেতিয়া যে আমাৰ মানুহবিলাকে যেতিয়া দেখা পাই বোলে তোমালোকে ইয়াত যদি জড়িত হৈছা তোমালোকৰ চাকৰি হ'ব আমাকো তোমালোকে সংস্থাপনৰ কাৰণে অলপ ব্যৱস্থা কৰা তোমালোকেও কয় তেনেকৈ মোৰ বন্ধু বান্ধৱ যিমান ধৰা ওচৰ চুবুৰীয়া সকলোৱে মানে যেতিয়া কয় বোলে তেতিয়া আমি কি কৰোঁ তেওঁলোকক কওঁ যে ঠিক আছে তোমালোকে যদি ভাবা যে আমি মাতি দিওঁ তেওঁলোকক ধন কুমাৰ ডেকাই মোৰ ঘৰত দুবাৰকৈ মিটিং পাতিছে এবাৰ 28 জন 30 জন মানুহ লৈ পেলাই মিটিং কৰিছে মোক কৈছে যে বাইদেউ আপুনি মানুহখিনি মাতক যে মই মানুহখিনি মাতি দিওঁ খোৱা বোৱা ব্যৱস্থা আমিয়ে কৰিব লাগে তেওঁলোকৰ মাতি পেলাই তাতে আমি কি কৰোঁ সেই মানুহ কিজনৰ যিখিনি চিনাকি মানুহ মাতি দিওঁ তেওঁলোকে বুজাই দিয়ে যে এইটো এনেকুৱা হ'বলৈ গৈ আছে এনেকুৱা হ'ব আপোনালোকে মানে ইয়াতে কাৰ্ডখন বনাই লওক চাকৰি হ'ব ভাৰতীয় ৰেলৱে আমাৰ মানুহখিনিক ভাৰত চৰকাৰে চাকৰি দিয়াব কোনে কয় এইটো চাকৰি দিম বুলি ধন কুমাৰ ডেকাহঁতে তেওঁলোকে চাকৰি হ'ব মানুহবিলাকৰ তাৰপিছত যেতিয়া তেনেকৈ কয় মানুহবিলাক চব মানে হেৰি হৈ যায় ন বা চাকৰি এটা পাম তেতিয়া তেওঁলোকে আমাৰ লগত যোগাযোগ কৰে আমি তেওঁলোকৰ ওচৰত লৈ যাওঁ তেওঁলোকৰ কথা বতৰা পাতে তেওঁলোকে তেনেকৈ পইচা পাতি দি পেলাই মানে ইয়াত কাৰ্ড চাৰ্ড বনাই লয় কিন্তু এনেকৈ বনাই লাহে লাহে 3 মাহ যোৱাৰ পিছত 4 মাহ যোৱাৰ পিছত 5 মাহ যোৱাৰ পিছত আমি লাহে লাহে ক'বলৈ যে কি হ'ল কামবিলাক হ'বনে নহ'ব তেনেকৈ কৈ মোৰ 1.5 বছৰ গুচি গ'ল যোৱাৰ পিছত মই আজি 2.5 বছৰ আগৰ পৰা মই ধন কুমাৰ ডেকাৰ লগত বোলো যে আপুনি যদি এনেকৈ কৰিব নোৱাৰে তেতিয়া তেনেকৈ ধৰক বহুতখিনি মানুহ মোৰ লগত মানে জড়িত হৈ গ'ল তেতিয়া মই ধন কুমাৰ ডেকা যদি চাকৰি নহয় আপুনি পইচাখিনি আমাৰ ৰিটাৰ্ণ কৰি দিয়ক যিখিনি আপোনাৰ পৰা ধন কুমাৰ ডেকাই কিমান টকা লৈছিলে মোৰ পৰা টোটেল হ'ব আপোনাৰ 85 লাখ আপুনি দিছে হয় দিছোঁ কাগজে পত্ৰ দিছোঁ আৰু কিছুমান মই আমাৰ হেৰি আছে ইয়াতে চাওক কেছ মেক্সিমাম কেছত লয় কিছুমান মই গুগল পে' কৰি দিছিলোঁ তেওঁ গুগল পে' মোৰ ইয়াতে আছে হেৰি আছে
তাৰপিছত যেতিয়া নহ'ল তেতিয়া মই তেওঁক ক'লোঁ যে ছাৰ আপুনি যদি কামটো নহয় মোক পইচাখিনি এতিয়া মানুহখিনিয়ে মোক বহুত অসুবিধা কৰিছে তেওঁ বিভিন্ন ধৰণৰ কথা কয় তেতিয়া যে নাই এতিয়া হ'ব মই দিম আপোনাক দিম তেনেকৈ ৰিচিভ কৰি পেলাই তেখেতে মোক 170জন মানুহৰ ৰিচিভ কপি দিছিল আমি বিভিন্ন ধৰণৰ মানুহ মানে সংগঠনৰ মানুহ লৈ পেলাই বা ভাই ককাই লৈ পেলাই আমি গৈছিলোঁ তাত যোৱাতে এটা ভিডিঅ' মোৰ ভাইৰেলো হৈ আছে বৰ্তমান যে পইচাখিনি আমাক ঘূৰাই দিয়ক যদি কাম নহয় আপুনি পইচাখিনি ঘূৰাই দিয়ক তেনেকৈ এটা মোৰ ভিডিঅ' ভাইৰেল হৈ আছে এতিয়া গোটেই বাতৰিবিলাকত তাৰপিছত মই তেনেকৈ কোৱাৰ পিছত তেওঁ ক'লে যে সেই মানুহকেইজনৰ আগতে তেওঁ ক'লে যে আপোনালোকৰ পইচাখিনি মই ঘূৰাই দিম 170জন মানুহৰ লিষ্টটো মানে হেৰি কৰি তেওঁ মানে মোক পইচা ঘূৰাই দিম বুলি পেলাই তেওঁ এখন মানে ৰিচিপ্টো দিছে মোক মানে এখন কি কয় এইটো এখন কাগজ দিছে তেওঁ মানে হেৰি দিছে তাৰপিছত মই যেতিয়া তেওঁ দিব বুলি কৈছে আমি বাৰে বাৰে কৈছোঁ ছাৰ পইচাখিনি দিয়ক পইচাখিনি কিন্তু তেওঁ আজিলৈকে পইচা নিদিলে পিছত এদিন মোক তেওঁ অভদ্ৰ বুলি গালি পাৰিছে মই যেতিয়া হাল্লা কৰিছোঁ অফিচত গৈ পেলাই হুলস্থুল প্ৰথম মাইকী মানুহ হিচাপে মই কৰিছিলোঁ যেতিয়া মই হুলস্থুল কৰিছোঁ তেতিয়া সি মোক অভদ্ৰ বুলি গালি পাৰিছে বিভিন্নজনৰ আগত মোৰ বিষয়ে বেয়াকৈ কথা কৈছে তাৰপিছত উপায় নাপায় আমি কি কৰিম তেতিয়াতো উপায় নাপায় তাৰপিছত আমি কি কৰিলোঁ আমি 3-4জন মানুহ মানে গোটেইখিনি লগ হৈ পেলাই আমি ক'লোঁ যে এনেকৈ নহ'ব আমি প্ৰতিবাদ কৰিব লাগিব সেই হিচাপে আমি বিভিন্নজনৰ ওচৰত মানে আমাক মানুহবিলাকে কি কৰিছিলে আমাৰ ওচৰত বিভিন্ন ধৰণৰ নথি পত্ৰ আছিলে মই ক'লোঁ নহয় আপোনাক অথনি দেখুৱাইছে এইখিনি কাগজ পত্ৰ চম্পক কুমাৰ বৰাই দেখাইছে সেই বস্তুখিনি লৈ পেলাই তেওঁ দিল্লীৰ পৰা তেওঁ ৰেলৱে ভৱনত গৈ পেলাই গোটেই বস্তুখিনি অনাৰ পিছত ক'লে বাইদেউ এইটো একদম ফেক বস্তু এইটো নহ'ব যেতিয়া তেওঁ ধন কুমাৰ ডেকাৰ ওচৰত গৈ কৈছিলগৈ এইটো বস্তু ফেক ধন এইটো বন্ধ কৰা এইটো বহুত অসুবিধা হ'ব নহ'লে পিছত এই মানুহখিনি আমাৰ নিজৰ মানুহখিনি ধ্বংস হৈ যাব চব কিমান বছৰৰ পৰা আপুনি পইচা এনেকৈ ধৰণৰ ধন কুমাৰ ডেকাক টকা দি লাগি আছোঁ নহয় 2.5 বছৰৰ পৰা মই লাগিহে আছোঁ মই 2021ত দিছিলোঁ তেওঁক টকা প্ৰথমতে তেনেকুৱা হিচাপ নাই আমি দি থাকোঁ ন পইচাত বোলে একে মুঠকৈ দিছোঁ তেনেকুৱা নহয় আজি কাৰ্ড অনুযায়ী পইচা দিছোঁ আপুনি দেখিব ইয়াতে মোৰ গুগল পে'ত মই বহুত পইচা দিয়া আছে তাক অকণমান কথা পতাৰ চেষ্টা কৰিম আপোনালোকৰ গোটেই প্ৰসংগটো দেখিব পোৱা গৈছে যে এজন মানুহৰ নাম সাঙুৰ খাইছে সেইজন মানুহৰ নাম আপোনালোকে বাৰে বাৰে লৈছে যে ধন কুমাৰ ডেকা ধন কুমাৰ ডেকাৰ আপোনাৰ পৰিচয় কেনেকৈ ধৰণে হৈছিলে ধন কুমাৰ ডেকাত মোৰ বঙাইগাঁও জিলাৰ এজনী অসামৰিক চিকিৎসালয়ৰ এজনী মাইকী আছিলে তেওঁ সবিতা চৰকাৰ কাম কৰি আছিলে তেখেতে মোক ক'লে যে তুমিতো বেকাৰ তেনেহ'লে তোমালৈ এটা ৰেলৱে চাকৰি দিম বুলি কৈ পেলাই মোক ৰঞ্জন পেগু আৰু ধন কুমাৰ ডেকাত মানে নৰ্থ ইষ্টৰ ইনচাৰ্জ বুলি চিনাকি কৰাই দিয়ে চিনাকি কৰাৰ পিছত মই যেতিয়া মোৰ QR কোড এখন বনাব লাগিব বোলে আৰু নথি পত্ৰৰ কাৰণে মোৰ পৰা নগদ 3 লাখ টকা লয় তাৰপিছত মই যেতিয়া এমাৰ পিছত মই কেছ পইচা দিছোঁ নগদ দিছোঁ ধন কুমাৰ ডেকা লগ কৰি দিছোঁ হোটেল কুইনত এইটো 2021 তাৰপিছত মই এমাৰ পিছত খবৰ ল'বলৈ আহিলোঁ যে ছাৰ কামটো কিমান দূৰ কেতিয়াকৈ হ'ব যিহেতু আপুনি কৈছিলে 3 মাহৰ ভিতৰত কামটো হৈ যাব তেতিয়া ক'লে যে তুমিতো অকলে কাম কৰিব নোৱাৰিবা তুমি যিহেতু মুন্সি পষ্টত তোমাক দিছোঁ চকদাৰ আৰু কিছুমান লেবাৰৰ কাৰণে তুমি 30জন এতিয়া গ্ৰুপ লাগিব তেতিয়া মই ক'লোঁ ছাৰ মই এইটো গ্ৰুপ ক'ত পাম তেতিয়া ক'লে নাই তুমি যোগাৰ কৰা মই মানুহ পঠাই দিম তাহাঁতে আলোচনাখিনি কৰি ল'ব তেতিয়া মই মানুহখিনি কি কৰিলোঁ যেতিয়া সবিতা চৰকাৰে বুজাই দিলে বঙাইগাঁও সবিতা চৰকাৰে বুজাই দিয়াৰ পিছত সিহঁতে ক'লে যে হ'ব ময়ো কামবিলাক কৰিম তেতিয়া ল'ৰাখিনি আহি পেলাই ৰঞ্জন পেগুৰ হাতত 27 লাখ টকা দিছিলে 27 লাখ টকা মোৰ চকুৰ সন্মুখত ধন ডেকাক দিছিলে তাৰপিছত যোৱা বছৰ মই যেতিয়া ক'লোঁ যে ছাৰ আপোনাৰ চাকৰিটোতো দেৰি হৈ আছে আমি চাকৰি নকৰোঁ আৰু ল'ৰাখিনি যিহেতু মোৰ ঘৰত বহুত অত্যাচাৰ কৰিছে মানসিকভাৱেও তেতিয়া মই ক'লোঁ যে ছাৰে ক'লে যে হ'ব তোমাক 3 লাখ টকা ঘূৰাই দিয়া হ'ব যিহেতু ইলেকশ্যনৰ সময় টকাখিনি কমপ্লিট টকাখিনি তোমাক দিব নোৱাৰিম তো তুমি এটা কাম কৰা 3 লাখ টকা লোৱা বাকীখিনি লোকসভা নিৰ্বাচনৰ পিছত তোমাক দিম তাৰপিছত মই 3 লাখ টকা ল'লোঁ 2 এপ্ৰিল 2024 তেতিয়া লোৱাৰ পিছত মই ভোট গণনাৰ পিছত আকৌ আহিলোঁ যে ছাৰ মোক টকাখিনি দিয়ক ল'ৰাখিনি হুলস্থুল লগাইছে যিহেতু আপুনি কৈছে নিজৰ মুখেৰে কৈছে তেতিয়া মোক বহুত ধৰণৰ নানা ধৰণৰ ভাবুকি অশ্লীল ব্যৱহাৰ আৰু হত্যাৰ ভাবুকি দি মোক পঠাই দিয়ে ধন কুমাৰ ডেকাই অশ্লীল ব্যৱহাৰ যিবোৰ কথা মই ক'বও নোৱাৰিম চাগে অপেনলি প্ৰাণে মৰা ভাবুকি দিছে যে তুমি থাকিব নোৱাৰিবা তোমাক মই কি কৰোঁ চাই লোৱা যেহেতু যোৱাকালি থানাটো মোৰ হাজবেণ্ডক অপেনলি কৈছে যেতিয়া মোৰ হাজবেণ্ডে সুধিছিলে যে কিয় কৈছ এইবোৰ টকা খাই পেলাই মানুহক ইমান অত্যাচাৰ কিয় কৰ তেতিয়া মোৰ হাজবেণ্ডক আৰক্ষীৰ আগতে কৈছে তোমাক চাই ল'ম 27 লাখ টকা কেছ পইচা লৈছে সিহঁতে গুগল পে' বা ফোন পে'ত একো টকা নলয় কেছ লৈছিলে মোৰ পৰা দাদা আপোনাৰ ওচৰত আহিছোঁ গোটেই প্ৰসংগটো দেখিছে যে এজন ব্যক্তি আৰু ধন কুমাৰ ডেকাৰ বিৰুদ্ধে আপোনালোকে গোটেই কথাখিনি কৈছে কিন্তু কথাটো হৈছে যে আৰক্ষীৰ ভূমিকাটো কেনেকুৱা এই ক্ষেত্ৰত মই আৰক্ষীৰ ভূমিকা অলপ ৰহস্যজনক দেখিছোঁ আৰু আমাৰ যিটো আইনী ব্যৱস্থাৰ প্ৰতিও মোৰ লগতে জনসাধাৰণো অলপ সচকিত হোৱা যেন অনুভৱ এটা হয়
কাৰণ এজন ব্যক্তিয়ে যদি বেল ল'বলগীয়া হয় তেতিয়াহ'লে নিৰ্দিষ্ট সময়ৰ নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িব লাগিব। গতিকে সকলো আৰক্ষীৰ কথা মই ক'ব নিবিচাৰোঁ আৰু হয়তো আইনী প্ৰক্ৰিয়াটো যদি আমাৰ বিশ্বাস আছে, অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি মোৰ আস্থা ভক্তি আছে, বলিষ্ঠ এজন মুখ্যমন্ত্ৰী, তেখেতে এই বিষয়ত অলপ হস্তক্ষেপ কৰিলে নিশ্চয় এই বিষয়বিলাক পোহৰলৈ আহিব। আৰু দ্বিতীয়তে আমাৰ গুৱাহাটী উলুবাৰীস্থিত DCP অমিতাভ বসুমতাৰী ছাৰক আমি ধন্যবাদ জনাইছোঁ, কিয় আমি 2.5 বছৰ যদিও আমি এই বিষয়টোৰ লগত যুঁজি আছোঁ যে বিভিন্ন ক্ষেত্ৰত প্ৰাণৰ, জীৱিকাৰ আৰু পৰিয়ালৰ জীৱন মৰণৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি আমি ওলাই অহাৰ সক্ষম হোৱা নাছিলোঁ। গতিকে আমি ধনকুমাৰ ডেকাক বিনম্ৰভাৱে অনুৰোধ জনাইছিলোঁ যে যিসকল ব্যক্তিয়ে ইয়াত অৰ্থ যোগান ধৰিছিল বা বিভিন্ন ধৰণৰ কৌশলেৰে পইচা দিয়া হৈছিলে, সেই পইচাসমূহ আপুনি ঘূৰাই দিয়ক আৰু যিসকল ব্যক্তি থাকে সেইসকল ব্যক্তিক আপুনি দায়িত্ব লওক। আমি ইয়াত থাকিব নোৱাৰিম, কাৰণ এনেকুৱা ধৰণৰ বিষয়বস্তুত আমি জড়িত হ'ব নোৱাৰিম। সেইকাৰণে 2021 চনত যদিও মই সোমাইছিলোঁ, 2023 চনত মই ওলাই আহিলোঁ। নুনমাটি থানাই তেওঁক মাতিছিলে, তাৰপিছত কি হ'ল? নুনমাটি থানাই তেখেতক মাতিলে, শনিবাৰে তেখেতক গ্ৰেপ্তাৰ কৰা হ'ল। দেওবাৰৰ দিনটো তেখেত তাতে থাকিলে। মই অভিযোগ পোৱা মতে দি তেখেতে মোবাইল তাতে ব্যৱহাৰ কৰি আছে আৰু আজি গম পাইছোঁ যে তেখেত বেল হৈছে। গতিকে সেই ক্ষেত্ৰত মই আমাৰ আৰক্ষী আপোনালোকে ন্যায়ালয়ৰ কাষ চাপিব নেকি? যিহেতু তেওঁ বেল পাইছে, আপোনালোকে বাৰে বাৰে কৈছে যে তেওঁলোকক আপোনালোকে কেছ টকা দিছে, বহু লাখ টকা আপোনালোকে দিছে কেছ। গতিকে এতিয়া ন্যায়ালয়ৰ কাষ চাপিব নেকি? ন্যায়ালয়ৰ কাষ আমি নিশ্চয় চাপিব লাগিব, কাৰণ কিয় আজি আমি যেনেকৈ ওলাই আহিছোঁ তেনেকৈ শতকৰা 98% ব্যক্তি আছে যি প্ৰাণৰ ভয়ত আজি মনে মনে আছে। অকল আমি সাধাৰণ পইচাৰে আহিছোঁ। কিমানমান মানুহ এনেধৰণে টকা দিছে ধন ডেকাক? আপুনি অনুমান কৰিব নোৱাৰিব, নৰ্থ ইষ্টত লাখ লাখ কোটি কোটি টকাৰ স্কেণ্ডেল চলি আছে বুলি আমাৰ এটা ধাৰণা। আৰক্ষীয়ে তেওঁক একো নকয় নেকি? নাই, আমিতো আৰক্ষী প্ৰশাসনৰ বিভিন্ন ক্ষেত্ৰত আমি কাষ চাপিছোঁ, তো আমি ক'ত ন্যায় পালোঁ? আৰু আজি আমাৰ যিসকল ব্যক্তি আছে সেই ব্যক্তিসকলে ন্যায় ক'ত পালে? আমি তেওঁলোককতো একো কৰিব নোৱাৰিলোঁ। আৰু বিভিন্ন ক্ষেত্ৰত আমি সাংবাদিক বন্ধুসকলৰ লগ লৈছিলোঁ, সেইসকলে আমাক ন্যায় ক'ত দিলে? গতিকে গোটেই বিষয়খিনি এটা ৰহস্যজনক বিষয়বস্তু। গতিকে আমি মাজত এনেই এটা চাপত সোমাই আছোঁ, যিখিনি ক্ষেত্ৰত আমি কোনো ধৰণৰ ইনভলভ নাছিলোঁ। তেনেকৈ মোৰ নিচিনা বহুত ব্যক্তি আছে যিসকল ব্যক্তিয়ে জীৱনত একোৱেই কৰিব নোৱাৰিলে। গতিকে যিসকল ভুক্তভোগী ইয়াত আছে সেইসকল মানুহৰ গৰু, গহনা, মাটি বেচি পেলাই তেওঁলোকে পইচা দিলে আৰু মাত্ৰ 2% মানুহ ইয়াত ধুনীয়াকৈ আজাদী চলি আছে। কেনেকৈ? আজি ডাঙৰ ডাঙৰ দামী দামী বিলাসী গাড়ী, বিলাসী ঘৰ, সেইবিলাক মানুহৰ কেনেকৈ হৈ আছে? গতিকে এইবিলাকৰ এটা উচিত তদন্ত হ'ব লাগে। আৰু অসমত আমাৰ যিটো অসমীয়া মানুহসকল যিহেতু মানে ইম'চনেল, গতিকে অসমত ঠগবাজিৰ সীমা সংখ্যা নাই। আপুনি চিট ফাণ্ডৰ পৰাই কওক বা অন্য ক্ষেত্ৰৰ পৰাই কওক, যিকোনো ক্ষেত্ৰতে যদি চাবলৈ যায় আমি মানুহবিলাক সাধাৰণতে ভুল যাওঁ আৰু সাধাৰণতে আমি বিশ্বাস কৰি লওঁ, সেইকাৰণে আমি ঠগবাজিৰ সন্মুখীন হওঁ। গতিকে এই বিষয়বিলাক মই ভাবোঁ অসমৰ বলিষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু আমাৰ ন্যায়ালয়ৰ প্ৰতি আমাৰ গভীৰ বিশ্বাস আৰু আস্থা আছে যে গভীৰ বিশ্বাস আৰু আস্থাৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়ালয়ে অসমৰ এই হাজাৰ হাজাৰ লাখ লাখ নিবনুৱা যুৱক যুৱতী আৰু ইয়াত ভুক্তভোগী যিসকল ব্যক্তি আছে আৰু প্ৰাণৰ প্ৰতি সংশয় যিটো ব্যৱস্থা আছে, এই ব্যৱস্থাটোৰ প্ৰতি অসম চৰকাৰ, আৰক্ষী প্ৰশাসন আৰু ন্যায় ব্যৱস্থা সকলোৱে যাতে গুৰুত্ব দিয়ে তাৰ প্ৰতি মোৰ কাতৰ অনুৰোধ থাকিল। ধন্যবাদ।